I have decided to be joyful because my God is faithful. মই সিদ্ধান্ত লৈছো জীৱনত আনন্দিত হ'বলৈ কাৰণ মোৰ ঈশ্বৰ বিশ্বাসযোগ্য হয় আমেন আপুনি আৰু মই কেতিয়াবা ভাবিলেও আৰু নাভাবিলেও বিশ্বাস কৰিলেও আৰু নকৰিলেও মই জানো আপুনি বিশ্বাস কৰে বাট কেতিয়াবা যদি ভুলতো আপুনি বিশ্বাস নকৰে তেতিয়াও ঈশ্বৰ ভাল হয় He is always good. Amen. আৰু যদি ঈশ্বৰ আপোনাৰ কাৰণে কিবা ভাবে কিবা কৰে it's always good. সদায় দিন কাৰণে আপোনাৰ কাৰণে ই আমাক ভাল কৰে. Praise the Lord. বি আপুনি বহুতে এইটো কোৱেশ্চন আছে আপোনাৰ ওচৰত যেনেকৈ আপুনি মেছেজ শুনিছে how to hear God's voice. ঈশ্বৰৰ মাত কেনেকৈ শুনা যায় I want to hear your voice, Lord. মই সঁচাকৈ তোমাৰ মাত শুনিব বিচাৰোঁ আমেন আৰু বাইবেলে অতি স্পষ্ট কৰিছে যীশুৱে কৈছে মোৰ মেৰবিলাকে মোৰ মাত শুনে এই কথাটোৱে মোক চেলেঞ্জ কৰিছিলে কাৰণ যেতিয়া যীশুৱে ক'লে যে মোৰ মেৰবিলাকে মোৰ মাত শুনে মানে মই হয়নে নহয় কাৰণ যদি হয় মই শুনিম তেওঁক একচুৱেলি আৰু তেওঁলোকে মোৰ মাত বুজি পায় বুলি কৈছে আৰু তেওঁলোকে মোক ফ'ল' কৰে চ' এই মোক প্ৰশ্নত পেলাই দিলে এতিয়া যেতিয়া আপুনি ঈশ্বৰৰ বাক্য পঢ়ে একচুৱেলি কুৱেশ্যন মাষ্ট বি দেৰ আপুনি যেতিয়া বুজি নাপায় জাষ্ট মেক ইট কুৱেশ্যনত লৈ আহিব আৰু যদি আপুনি কুৱেশ্যন নকৰে আপুনি গ্ৰ' নকৰিব কুৱেশ্যনে সদায় আমাক গ্ৰ'থ দিয়ে ইন দ্য স্পিৰিচুৱেল লাইফ ডেট মিনছ ঈশ্বৰে যদি কৈছে মই তোমাক ব্লেছ কৰিম কেনেকৈ ব্লেছ কৰিবা সেইটো সুধিবলৈ মই কোৱা নাই ইউ বিলিভ গড কেন ব্লেছ ইউ বাট কিছুমান কণ্ডিশ্যন আপুনি ৰিয়েলি বুজি নাপায় এতিয়া যেতিয়া ঈশ্বৰে কৈছে মোৰ মেৰবিলাকে মোৰ মাত শুনে তো আপুনি নিজে প্ৰশ্ন কৰিবলৈ ডু আই হিয়াৰ গড মই ঈশ্বৰক শুনো নে নুশুনো মই তেওঁৰ মাত বুজি পাওঁ নে নাপাওঁ কাৰণ কৈছে তেওঁ মোৰ মেৰবিলাকে আমেন তো জাষ্ট বিকজ আপুনি ভাবি ল'লে নহ'ব মই তাৰ মেৰ হয় শুনে নে নুশুনে এইটো ইম্পৰ্টেণ্ট হয় কাৰণ তেওঁ কৈছে মোৰ মেৰবিলাকে শুনে আৰু বুজি পায় এণ্ড দে ফ'ল' মি তেওঁলোকে মোক ফ'ল' কৰে আমেন ডেট মিনছ যদি আমি কেনেবাকৈ ফ'ল' কৰিব পৰা নাই ঈশ্বৰক হয়তো আপুনি ঈশ্বৰক শুনিব পৰা নাই নহ'লে বুজিব পৰা নাই আৰু যদি সেই কণ্ডিশ্যনটো আপুনি কাৰেকশ্যন কৰি নলয় অল থ্ৰু ইয়ৰ খ্ৰীষ্টিয়ান লাইফ আপুনি গোটেই জীৱন খ্ৰীষ্টিয়ান হৈ থাকিব বাট ইউ উইল মিছ দ্য পইণ্ট আপুনি পইণ্ট মিছ কৰি দিব আমেন সেইকাৰণে আমি চিনচিয়াৰলি অনেষ্টলি গড ইজ ট্ৰুথ একচুৱেলি ঈশ্বৰ সঁচা হয় তেওঁ ট্ৰু হয় তেওঁ ৰিয়েল হয় অনেষ্ট গড হয় হি লাভছ ইউ তেওঁ ঈশ্বৰে আপোনাক ভাল পায় হি ৱান্টছ টু আনচাৰ ইউ ঈশ্বৰে সদায় আপোনাক আনচাৰ কৰিব বিচাৰে আমেন আস্ক বুলি কৈছে ঈশ্বৰে আস্ক খোজা অকল সেইটো খোজা মানে সেইটো খোজা নহয় আপুনি নুবুজা বস্তু খুজিব পাৰে যে প্ৰভু মই এইটো বুজি পোৱা নাই হলি স্পিৰিট উইল টিচ ইউ বুলি কৈছে মই তোমালোকক অনাথকৈ এৰি নাযাওঁ কিন্তু এজন সহায়কৰ্তা মই পঠিয়াম আৰু তেওঁ তোমালোকক কি কৰিব বুলি কৈছে শিকাব আপুনি যদি চব কথাই জানে কেলে লাগে হলি স্পিৰিট আমেন আৰু যদি হলি স্পিৰিটক আপুনি প্ৰশ্ন নুসুধে একচুৱেলি যিখিনি কথা আপুনি বুজি নাপায় হাউ কেন হি তেওঁ কেনেকৈ আপোনাক সহায় কৰিব যেতিয়া আপুনি বাইবেলত যায় সেইকাৰণে যেতিয়া আপুনি ষ্টাডি কৰিব ইয়াৰ ষ্টাডিৰ ডিফাৰেণ্ট মেথডছ আছে বাট যেতিয়া আপুনি গ্ৰ' কৰিব বিচাৰে ৰিয়েলি গ্ৰ' কৰিব বিচাৰে আপুনি গছপেল অফ জন পঢ়ি আছে আপুনি প্ৰশ্ন কৰিব কোনে লিখিলে কেতিয়া লিখিলে কোনবিলাক মানুহলৈ লিখিছিলে হয়নে আৰু এইটো বাক্য একচুৱেলি কোনটো মানে সময়ত চলি আছিলে সেই সময়ত পৰম্পৰা কি আছিলে কালচাৰ কেনেকুৱা আছিলে মানুহৰ বিলিফ ছিষ্টেম কেনেকুৱা আছিলে নাও কেনেকৈ ইৰেলেভেণ্ট আছে তেতিয়া আপুনি বুজি পাব গছপেল অফ জন বেটাৰ আণ্ডাৰষ্টেণ্ডিঙত আপুনি আহিব তো আপুনি গম পাব জনে লিখিছে ইন দ্য টাইম একচুৱেলি জিছ তো আপুনি এইবিলাক যেতিয়া আনচাৰ পাব দেন অনলি আপুনি বুজি পাব যে হোৱাট দ্য বাইবেল ইজ টকিং এবাউট আমেন খালি আমি শাস্ত্ৰপদ মুখস্থ কৰোঁ এইটো এনেকুৱা লিখা আছে কোনোবা এটা স্ক্ৰিপচাৰৰ পৰা আপুনি ওলাই লৈ অহাৰকৈ বাইবেলত লিখা আছে কোনটো সময়ত লিখা হৈছিলে কাৰ কাৰণে লিখা হৈছিলে এমেন বাইবেলত ডিছপেনচেশ্যন আছে মানে যুগ আছে প্ৰতিটো যুগত ঈশ্বৰে প্ৰত্যেকটো জেনেৰেশ্যনৰ লগত একেখিনি কথা কৈছে কিন্তু বেলেগ ষ্টাইলত কৈছে গড নেভাৰ চেঞ্জেছ ঈশ্বৰ চেঞ্জ নহয় বাট তেওঁৰ ষ্টাইল চেঞ্জ হয় এতিয়া আপোনাক ঈশ্বৰে কিবা এটা কথা কৈছে যে জন ডু ইট জনক কৈছে জন তুমি এইটো কাম কৰিবা চ' ঈশ্বৰে তাক সময় দি আছে বাট এদিন দেখিলে জনে এইটো কাম নকৰে এদিন ঈশ্বৰে তুলনৰ ওচৰত যাব তুলন ইউ কেন ডু ইট চ' আপুনি ক'ব নেকি ঈশ্বৰ চেঞ্জ হৈছে নাই হোৱা চেঞ্জ ঈশ্বৰে জনক একচুৱেলি এইটো কাম কৰিব দিছিলে ইউ বিল্ড দিছ হাউচ বাট তেওঁৰ পাৰ্পাছ চেঞ্জ নকৰে ঈশ্বৰে মানুহ চেঞ্জ কৰে ষ্টাইল চেঞ্জ কৰে ঈশ্বৰে নিজৰ পাৰ্পাছ চেঞ্জ নকৰে মই আটাইতকৈ বেছি ভয় তাত খাওঁ গড হেজ কল্ড মি ঈশ্বৰে মোক মাতিছে আৰু যদি মই কেনেবাকৈ এইটো কমপ্লিট নকৰোঁ গড উইল ফাইণ্ড চামবডি এলছ কাৰণ ঈশ্বৰে তেওঁৰ কাম নৰখাব হি উইল টেক চামবডি হালেলুয়া চ' সেইকাৰণে আমি কৈছোঁ যে যেনেকৈ আপুনি গুৱাহাটীলৈ গৈ আছে আৰু গুৱাহাটীত যাওঁতে একচুৱেলি আপুনি কাজিৰঙাৰ মাধ্যমেৰে গৈছিলে বাট আপুনি গম পালে যে ৰাস্তা ব্লকেজ আছে তো আপুনি ডিফু ৰোড লৈ ল'লে
হ'লেও আপুনি গুৱাহাটীয়ে গৈ আছে, ৰাস্তা চেঞ্জ হৈছে, বাট ডেষ্টিনেশ্যন ছেইম আছে। আমেন। সেইকাৰণে কেতিয়াবা ঈশ্বৰৰ লাইক বিলিভাৰ্ছবিলাকে ভাবে ঈশ্বৰে যেতিয়া মোক কৈছে মোৰ জৰিয়তেই কৰিব ন, যদি আপুনি কপাৰেট নকৰে ইউ উইল চেঞ্জ। আপোনাক ঈশ্বৰে চেঞ্জ কৰিব। ঈশ্বৰে যেতিয়া আপোনাক কিবা এটা প্ৰমিছেছ কৰিছে আৰু আপুনি বিলিভ নকৰে, ঈশ্বৰে কৈছে অ'কে তুমি ৱেইট কৰা, ইয়াতে থাকা, আই এম গনা চেঞ্জ মাই ষ্টাইল। আৰু সেইকাৰণে যেতিয়া আমি ডিছপেঞ্চেশ্যন বুজিবলৈ ট্ৰাই কৰিম, মোক ডিছপেঞ্চেশ্যনৰ কথা মই ভইচ অফ গডৰ ক্ষেত্ৰত কৈছোঁ, 7টা ডিছপেঞ্চেশ্যন আছে বিব্লিকেলি, থিঅলজিকেলি 7 ডিছপেঞ্চেশ্যন। আমি 7টা ডিছপেঞ্চেশ্যনৰ মানে যুগৰ মাধ্যমেৰে আহিছোঁ। আমি 6 নম্বৰ যুগটোত বাস কৰোঁ। আমি ক্ৰুচৰ পিছৰ মানুহ হয়, ক্ৰুচৰ আগৰ মানুহ নহয়। যিখিনি কথা ক্ৰুচৰ আগত কোৱা হৈছিলে সেইখিনি প্ৰমিছ আমাৰ কাৰণেও হয়, কিন্তু বেটাৰ হয়। আমেন। যেনেকৈ বাইবেলে কৈছে প্ৰথমে ঈশ্বৰৰ ৰাজ্য বিচাৰিবা, তাত তেওঁৰ ধাৰ্মিকতা বিচাৰিবা, তাতে তোমাক সকলো দিয়া হ'ব। এই কথাটো একজেক্টলি তেওঁলোকৰ নিচিনা আমাৰ ক্ষেত্ৰত এপ্লাই নহয়, কাৰণ তেওঁলোক ঈশ্বৰৰ ৰাজ্যত নাছিলে, আমি ঈশ্বৰৰ ৰাজ্যত আছোঁ। কাৰণ যিদিনাখন আপুনি যীশুখ্ৰীষ্টক বিলিভ কৰিলে, কলছিয়ান 1:13 কৈছে আপোনাক ট্ৰান্সফাৰ কৰা হ'ল, এতিয়া আপুনি কিংডম বিচাৰিব নালাগে, আপুনি কিংডমত আছে। আপোনাৰ আণ্ডাৰষ্টেণ্ডিং আহিব লাগে, নাও মই এতিয়া কিংডমৰ কালচাৰহে শিকিব লাগে, ঈশ্বৰৰ ৰাজ্যৰ মই এতিয়া পৰম্পৰা শিকিব লাগে, ইয়াৰ সংস্কৃতি শিকিব লাগে, ষ্টাইল শিকিব লাগে, দেন ইউ উইল এনজয় দ্য কিংডম। আপুনি যদি সেই বিধানৰ যুগত থাকি যায়, যি কথা তাত কোৱা হৈছিলে এতিয়াও আশীৰ্বাদিত হ'ব, কিন্তু আপুনি বেটাৰটো নাপাব। যেনেকৈ বাইবেলে কৈছে জন প্ৰফেটবিলাকৰ ভিতৰত আটাইতকৈ গ্ৰেটেষ্ট প্ৰফেট আছিলে, বাইবেলে ৰেকৰ্ড কৰিছে জন, কিন্তু তেওঁ আমাতকৈ গ্ৰেটেষ্ট নাছিলে। কাৰণ বাইবেলে কৈছে কিংডমৰ মানুহ যিজন লিষ্ট হয় বুলি কৈছে, মানে কিংডমত যদি আটাইতকৈ তলৰজনো জোহনতকৈ মহান হয় বুলি কৈছে। আমেন। দ্য গ্ৰেটেষ্ট প্ৰফেট জন, কিন্তু তেওঁ কিংডমত নাছিলে, মানে তেওঁ বৰ্ণ এগেইন হোৱা নাছিলে। আমি বৰ্ণ এগেইন হয় আৰু ঈশ্বৰৰ ৰাজ্যৰ নাগৰিক হয়। আমাৰ আগত যিবিলাক ক্ৰুচৰ আগত আছিলে, গ্ৰেটেষ্ট মেন অফ গড আছিলে, বাট তেওঁবিলাক এইটো সুবিধা পোৱা নাই য'ত আমি আছোঁ। আমেন। চ' আপোনাৰ আণ্ডাৰষ্টেণ্ডিঙেহে আপোনাক কিংডম এনজয় কৰাত সহায় কৰিব। ইট ইজ আণ্ডাৰষ্টেণ্ডিং, এইটো আপোনাৰ বুজিব পৰা কণ্ডিশ্যনটো হয়। চ' আপুনি দেখিছে আপুনি 7টা কণ্ডিশ্যনৰ মাজত 6 নম্বৰটোত আছে, আৰু 5 নম্বৰলৈকে সকলো ষ্টাইল বেলেগ আছে। কিন্তু সেই বাক্যবোৰো আমাৰ নিচিনাই হয়। যেনেকৈ মই আগতেও কৈছোঁ, ডায়ুদৰ যিবিলাক প্ৰাৰ্থনা হয় বহুত ইনস্পায়াৰিং হয়, কিন্তু সকলো প্ৰাৰ্থনা আমাৰ কাৰণে নহয়। যেনেকৈ তেওঁ প্ৰাৰ্থনা কৰিছে, হে প্ৰভু মোত এটা তুমি নতুন মন সৃষ্টি কৰা, এইটো আপোনাৰ কাৰণে নহয়। ক্লিন মানে ক্ৰিয়েট এ ক্লিন হাৰ্ট। ঈশ্বৰে কৈছে তুমি যেতিয়া বৰ্ণ এগেইন হ'লা, ইউ আৰ এ নিউ ক্ৰিয়েটেড ক্ৰিয়েচাৰ, ডেট ডাজন্ট এক্সিষ্ট বিফৰ, তেওঁ আগত নাছিলে। তাৰমানে এইটো কণ্ডিশ্যনত যদি আপুনি কম্পেয়াৰ কৰে, আপোনাৰ যিটো ফেচিলিটি হয় ডায়ুদতকৈ বেটাৰ হয়। ইন দ্য অল্ড টেষ্টামেণ্ট, য়েছ, মানুহ যিবিলাক জেনেৰেল পিপল আছিলে তেওঁবিলাকে হলি স্পিৰিটৰ গাইডেঞ্চ পাব নোৱাৰে, বিকজ হলি স্পিৰিট সকলোকে দিয়া হোৱা নাছিলে, বিশেষ কিছুমান ব্যক্তিক দিয়া হয়, প্ৰফেট, পুৰোহিত আৰু ৰজাবিলাকক। সেইকাৰণে মানুহবিলাক সদায় প্ৰফেটৰ ওচৰত যায়। এতিয়াও মানুহ প্ৰফেটৰ ওচৰতে গৈ থাকে অল দ্য টাইম, কি কৈছে ঈশ্বৰে মোৰ বিষয়ে। আপুনি সেইটো যুগত জীয়াই আছে, বিকজ আপুনি এইটো বুজি পোৱা নাই যে নাও আই এম এ বৰ্ণ এগেইন ক্ৰিয়েচাৰ হয়, ত' হলি স্পিৰিট লিভছ ইনচাইড অফ মি, পবিত্ৰ আত্মা মোত বাস কৰে। চ' হলি স্পিৰিট কেন টেল মি, ইউ কেন টেক হেল্প, আপুনি সহায় ল'ব পাৰে প্ৰফেট এপষ্টল সকলো ক্ষেত্ৰত। কিন্তু আপুনি যদি অল দ্য টাইম ইয়াক নুশুনে, তেতিয়াহ'লে আপুনি ডিছএডভান্টেজত আছে, আপুনি এডভান্টেজ ল'ব জনা নাই। বিকজ স্পিৰিট অফ গড, ফৰ এক্সাম্পল মই আগতেও কৈছোঁ যে আপোনাৰ গাড়ীত AC আছে আৰু আপুনি বিচনী লৈ ঘূৰি ফুৰে। মেনি খ্ৰীষ্টিয়ান আৰ লাইক ডেট, বহুত খ্ৰীষ্টিয়ান তেনেকুৱা হয়, বৰ্ণ এগেইন, টাং টকেটিভ, মানে বহুত লাইক আপুনি স্পিৰিট ফিল্ড হয়, বাট আপুনি ৰিয়েলি স্পিৰিট মেনক শুনিব নাজানে। আমি যেতিয়া স্পিৰিট মেনক শুনিব নাজানিম, আৰু তেতিয়াহ'লে এইটো আমাৰ ডিছএডভান্টেজ হয়। বিকজ গড নাও, ঈশ্বৰে ডিৰেক্টলি আপোনাৰ লগত কথা পাতিব বিচাৰে, কিন্তু আমাৰ যিটো এণ্টেনা হয় স্পিৰিচুৱেল এণ্টেনা, ই নালাগেহে নালাগে। চ' আপুনি আৰু মই কেতিয়াবা ভাবোঁ যে ঈশ্বৰ চাগে মোৰ লগত কথা পাতিব নিবিচাৰে ন, সি সকলো প্ৰচেষ্টা চলাইছে আপোনাৰ লগত কথা পাতিবলৈ, এণ্ড হি স্পিক্স, সি কথা কয়, বাট আমি বুজি নাপাওঁ। আৰু সেইকাৰণে জবত কৈছে যে আই হেভ স্পকেন টুৱাইচ বাট ইউ ডিড নট গেট ইট বুলি কৈছে। তেওঁ বাৰে বাৰে ক'বলৈ আমাক ট্ৰাই কৰি থাকে, কিন্তু আমি বুজি নাপাওঁ। চ' আপুনি ক'ব নোৱাৰে ঈশ্বৰে মোক কথা নকয়, গড স্পিক্স, ঈশ্বৰে কথা কৈয়ে থাকে, আমাক কয় একচুৱেলি। যেনেকৈ সপোনৰ মাধ্যমেৰে ঈশ্বৰ আপোনাক কথা কয়, কিন্তু সপোন আপোনাৰ কাৰণে বেটাৰ চেনেল নহয়, অ'কে। কাৰণ সপোন এটা ডাৰ্ক ছাইড হয় একচুৱেলি। বাইবেলে কৈছে যে নাইট অফ দ্য ভিজন, ডাৰ্ক স্পিচ বুলি কোৱা হয় ইয়াক। মানে তাক যদি আপুনি সপোন দেখে, ইয়াক আপুনি ট্ৰান্সলেশ্যন কৰিবলগীয়া হয়। এইটো একজেক্টলি তেনেকুৱা নহয়, আপুনি যি দেখি থাকে সপোন তেনেকৈ নহয়,
সপোনৰ এটা ডাৰ্ক স্পেচ আছে সেইকাৰণে কাৰোবাক আপুনি আপোনাৰ কাৰণে তন্ত্ৰিক নিচিনা দেখিব আপুনি এইটো তান্ত্ৰিক হয় মোৰ কাৰণে ন ন ন ন আপুনি চাওক ৰজা যেতিয়া সপোন দেখিলে গৰু দেখিছে হয়নে বলদ গৰু আৰু ক্ষীণ গৰুৱে ডাঙৰ গৰুক খাই দিলে কোনে ভাবিছে এইটো আকালৰ কথা হ'ব বুলি হালেলুয়া আৰু সেইকাৰণে যি দেখে আপুনি সেইটো হ'ব নোৱাৰে এবাৰ এজনী ব্যক্তি একচুৱেলি প্ৰাৰ্থনা কৰা মানুহবিলাক এইকাৰণে ডেঞ্জাৰাছ হয় তেওঁলোকে স্পিৰিচুৱেলটো দেখে একচুৱেলি কাৰণ যেতিয়া বেছি প্ৰাৰ্থনা কৰি থাকিলে আপোনাৰ স্পিৰিচুৱেল আইচ অপেন হয় কিন্তু যদি আপোনাৰ আণ্ডাৰষ্টেণ্ডিং নাথাকে আপুনি মানুহ মাৰি দিব আপুনি ডিষ্ট্ৰয় কৰি দিব মানুহ সেইকাৰণে আমি প্ৰেয়াৰফুল মানুহ যেতিয়া হৈ যাওঁ আমাক স্পিৰিচুৱেল নলেজ লাগে চ' তেনেকুৱা প্ৰেয়াৰ লেডি এজনী ছোৱালীক দেখিলে খুব প্ৰাৰ্থনা নতুন বিলিভাৰ্ছ আহিছে আৰু ছোৱালী এজনী আৰু তাই উলংগ দেখি গ'ল একচুৱেলি সপোনত তেওঁ কৈছে তুমি প্ৰষ্টিটিউট হৈ গৈছে চ' তাই ইমান প্ৰভুক বিশ্বাস কৰি পেলাই আহিছে আৰু লাইক মুছলিম বেকগ্ৰাউণ্ডৰ পৰা আহিছে ইছলামৰ পৰা আৰু তাই বহুত দুখ পালে সেইটো চাৰ্চত বহুত তাইক লাইক যেতিয়া এইটো প্ৰেয়াৰ কৰা মানুহ হয় তো মানুহ যেতিয়া তাই কৈছে তো চাৰ্চৰ মানুহ বিলিভ কৰিছে সেইটো তাইতো ইমান সঁচা কথাবিলাক কৈ থাকে এইটোও সঁচা কথা হয় চ' তাই এদিন একচুৱেলি এপষ্টল জোচুৱা চেলমানক লগ পালে কৈছে আৰু হি ৱাজ ক্ৰাইং আৰু কৈছে মেন অফ গড মই সঁচাকৈ যীচুক বহুত ভাল পাওঁ আৰু মই এইটো চাৰ্চত গৈছিলোঁ ডেট লেডি স্পক লাইক দিছ মোক সপোনত এনেকুৱা দেখিছে তেওঁ কৈছে ফুলিছ হয় এইটো মূৰ্খ হয় বিকজ ইন দ্য স্পিৰিট বুলি কৈছে ইন দ্য স্পিৰিট নেকেডনেছ ইণ্টিমেচিক বুজায় একচুৱেলি উইথ গড তাৰমানে তুমি সকলো এৰি পেলাই যীচুক যে ভাল পাইছা এইটোহে দেখুৱাই আছিলে ঈশ্বৰে বা তাই বুজিবলৈ ভুল কৰিলে আৰু কৈ দিলে প্ৰষ্টিটিউট হয় একচুৱেলি কাৰণ আপুনি যদি সপোন দেখে তাৰ ট্ৰান্সলেশ্যন লাগিব ডানিয়েল ট্ৰান্সলেট কৰিব পাৰিছিলে সপোন ডাইৰেক্টলি যিটো আপুনি দেখে সেইটো সদায় নহয় দেৰ ইজ এ ডিফাৰেণ্ট মিনিং আৰু সেইকাৰণে ঈশ্বৰে কেতিয়াবা প্ৰিফাৰ নকৰে আপোনাক সপোনৰ জৰিয়তে বেছি কথা ক'বৰ কাৰণে সি ডাইৰেক্টলি আপোনাক কথা ক'বই বিচাৰে আমেন গতিকে যেতিয়া ঈশ্বৰে উপায় নাপায় তেতিয়া সপোন ব্যৱহাৰ কৰে যাতে আপোনাক কোনোবাই ট্ৰান্সলেট কৰি দিয়ে আৰু যদি আপোনাৰ স্কিল আছে স্কিল লাগে সপোন ট্ৰান্সলেট কৰিবৰ কাৰণে আমেন এগেইন মই আপোনাক কনফাৰ্ম কৰিছোঁ যি আপুনি সপোন ডাইৰেক্টলি দেখে কেতিয়াবা হয় এইটো যদি ভিজন হয় তেতিয়াহে ডাইৰেক্টলি হ'ব যদি আপুনি ভিজন দেখিছে তেতিয়া যি দেখিছে এইটোৱে হ'ব কিন্তু যদি সপোন দেখিছে তেতিয়াহ'লে ইয়াক কোনোবাই ট্ৰান্সলেট কৰিব লাগিব মানে ইণ্টাৰপ্ৰেট কৰিব লাগিব তাৰ ফলিতা কোনোবাই আপোনাক দিব লাগিব চ' ৰেম অফ দ্য স্পিৰিটত যেতিয়া আপুনি দেখে চ' যেতিয়া আপুনি স্পিৰিচুৱেল ডাইমেনশ্যনত ৱাক কৰে তো আপুনি গম পায় কেতিয়াবা মই তাক এক্সপিৰিয়েঞ্চ কৰোঁ যেতিয়া মই স্পিৰিচুৱেল ৰেমছত মোৰ আইচ অ'পেন হয় তেতিয়া মই একজেক্টলি জানো যি দেখিছোঁ এইটোৱে হ'ব কিন্তু যিটো সপোন হয় মই বহুত সপোন দেখিছোঁ ষ্টিল মই ৱেইট কৰিছোঁ কি হ'ব পাৰে কাৰণ মোৰ তাৰ ওচৰত ইমান স্কিল নাই মোৰ ওচৰত সপোনৰ বাট মই জেনেৰেলি সপোনৰ জৰিয়তে ঈশ্বৰক শুনো এনেকুৱা নহয় মই সদায় মোৰ ইনাৰ মেনকে শুনো একচুৱেলি হোৱাট হি ছেইজ কাৰণ মই তাত মাষ্টাৰ কৰিবলৈ ট্ৰাই কৰি আছোঁ নিজকে কাৰণ সি মিষ্টেক নকৰে আমেন আৰু সেইকাৰণে প্ৰেয়াৰফুল পিপলছবিলাকক মই সদায় মৰমেৰে ৱাৰ্ণ কৰিছোঁ যেতিয়া আপুনি প্ৰাৰ্থনা কৰা মানুহ হয় কাৰণ যেতিয়া আপুনি প্ৰাৰ্থনা কৰে আত্মিক জগত খোল খায় আপোনাৰ সপোন খোল খায় ভিজন খোল খায় আৰু যদি আপোনাৰ স্কিল নাই তাৰমানে নলেজ নাই অফ দ্য স্ক্ৰিপচাৰেল যদি ট্ৰু নলেজ আমাৰ ওচৰত নাথাকে আমি সদায় মিছ ইণ্টাৰপ্ৰেট কৰিম আপোনাক সপোনৰ ফলিতা কোনে দিব পাৰে যিবিলাকৰ ওচৰত বাইবেলৰ একচুৱেলি এটা বেচিছ নলেজ আছে কোনোবাই যদি আপোনাক সপোনৰ ফলিতা দি থাকে এইটো গিফ্ট হ'ব পাৰে কাৰোবাৰ কাৰণে এইটো গিফ্ট হয় আৰু যদি গিফ্ট নহয় তেতিয়াহ'লে তেওঁৰ ওচৰত ৱৰ্ড থাকিব লাগিব একচুৱেলি আৰু জেনেৰেলি তেওঁবিলাকৰ ওচৰতে এইটো গিফ্ট থাকে যিবিলাক ৱৰ্ডত চলিড থাকে একচুৱেলি আমেন আৰু সেইকাৰণে যেতিয়া আপুনি কাৰোবাৰ ওচৰলৈ যায় আমি এইবিলাক কাৰণত একচুৱেলি ডেষ্ট্ৰয় হৈ গৈ আছোঁ বিশ্বাসীসকল আমি যেতিয়াই তেতিয়াই যাকে তাকে বিলিভ কৰোঁ জাষ্ট বিকজ তেওঁলোকে দুদিনমান ফাষ্টিং কৰে আৰু প্ৰাৰ্থনা কৰি দিয়ে ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁলোকে ৰিয়েলি ঈশ্বৰক শুনিছে আত্মিক জগত মানে ঈশ্বৰৰ ৰাজ্য নহয় একচুৱেলি আত্মিক জগতত চেতানো থাকে আৰু যদি আপুনি আৰু মই চেতানৰ বিষয়ে ভালকৈ নাজানো চেতান উইল এপিয়াৰ ইউ লাইক এন এঞ্জেলছ স্বৰ্গৰ দূত নিচিনা আপোনাৰ আগত চেতান এপিয়াৰ হ'ব এণ্ড হি উইল গিভ ইউ দ্য ৰং ডক্ট্ৰিন তেওঁ আপোনাক ভুল ডক্ট্ৰিন দিব এণ্ড ইউ বিলিভ আপুনি নিজে বিশ্বাস কৰিব নিজে নষ্ট হ'ব আৰু মানুহক নষ্ট কৰি দিব আপুনি আৰু সেইকাৰণে যেতিয়া আপুনি প্ৰাৰ্থনা কৰা মানুহ হয় মই সদায় আপোনাক কৈ থাকোঁ সেইকাৰণে যে আপুনি চেতানৰ ওপৰত চলিড নলেজ লাগে চেতান কোন হয় কেনেকৈ ফাংচন কৰে কাৰণ যেতিয়া আপুনি খুব হাবিয়াস কৰে ঈশ্বৰক পাবলৈ বিচাৰি থাকে স্পিৰিচুৱেল ৰেমছত যাব বিচাৰি থাকে চেতানে চাই থাকে ইয়াৰ ভোকটো ক'ত আছে এণ্ড হি উইল এপিয়াৰ লাইক এন এঞ্জেলছ বুলি কৈছে হয়তো ঈশ্বৰৰ মাত নিচিনা আপুনি যদি ঈশ্বৰৰ মাত এপিয়াৰ লাইক বুজিব নোৱাৰে তেতিয়াহ'লে আপুনি ঠগ খাই যাব এইটো ডেমনছো হ'ব পাৰে
সেইকাৰণে বহুত ব্যক্তি যে তেওঁলোকে কৈছে মই স্বৰ্গ গৈছোঁ নৰক গৈছোঁ আহি পেলাই যে কৈ থাকে দে হেভ নট এনকাউণ্টাৰ হেভেন তেওঁলোকে এটা স্পিৰিচুৱেল ৱৰ্ল্ডত গৈছিলে য'ত তেওঁলোকে ডিমনছ লগ পাইছিলে স্বৰ্গৰ দূত নিচিনা মানুহ লগ পালে আৰু তেওঁলোকক এটা আইডিয়া দি পঠাই দিলে পৃথিৱীত আৰু সেইকাৰণে ডিচিপ্ট হৈ যায় একচুৱেলি আৰু সেইকাৰণে বি ভেৰি কেয়াৰফুল হ'ম আমি যে ঈশ্বৰৰ বাক্য যাতে আমি এইকাৰণে বাইবেলে কৈছে লাইন আপন লাইন ঈশ্বৰৰ বাক্য আপুনি আৰু মই শিকিবলৈ ট্ৰাই কৰিম লাইন আপন লাইন প্ৰিচেপ্ট আপন প্ৰিচেপ্ট টিমথিক পৌলে কৈছে টিমথি তুমি এইবিলাক বিষয়ত লাগি থাকিবা বুলি কৈছে যাতে তুমি নিজকে ৰক্ষা কৰিব পৰা আৰু যিবিলাকে তোমাক শুনে তেওঁবিলাকক যাতে তুমি চালভেশ্যনত নিয়াব পাৰা আৰু সেইকাৰণে তুমি ইয়াত মনোযোগেৰে ধ্যান কৰিবা বুলি কৈছে মেডিটেট আপন দিছ থিংছ কি কৈছে তেওঁক ঈশ্বৰে বাক্যৰ ওপৰত আৰু প্ৰাৰ্থনাৰ ওপৰত তুমি লাগি থাকিবা আৰু সেইকাৰণে প্ৰেয়াৰফুল পিপলক মই সদায় ৱাৰ্ণ কৰিছোঁ যেতিয়া আপুনি প্ৰাৰ্থনা কৰে এলং উইথ ৱৰ্ড বাক্যৰ লগত যাব অনলি প্ৰেয়াৰ ইজ ভেৰি ডেঞ্জাৰাছ অকল প্ৰাৰ্থনা বহুত ডেঞ্জাৰাছ হয় আৰু অকল বাক্য ইও ডেঞ্জাৰাছ হয় দুয়োটা বিষয়বস্তু আমাক লাগিব যেনেকৈ লেম্প অকলে হ'লে শুকান থাকে তেল নহ'লে নজ্বলে তেনেকৈ তেল অকলে থাকিলে সিও য'ত ত'ত জ্বলাই দিয়ে লেম্প আৰু তেল দুয়োটাই লাগে তেতিয়াহে ই পোহৰ দিব আমেন কিছুমান ব্যক্তি খুব জিলিয়াছ থাকে ঈশ্বৰৰ কাৰণে আৰু তেওঁলোকে প্ৰেয়াৰ ফাষ্টিং কৰি থাকে কাৰণ অইল আছে জুইটো য'ত ত'ত লগাব সিহঁতে কেতিয়াবা ৰাইট ক'ব কেতিয়াবা ৰং ক'ব কেতিয়াবা গঢ়িব কেতিয়াবা ভাঙিব সিহঁতে আৰু যিবিলাক ঈশ্বৰৰ বাক্য অকল থাকে না প্ৰাৰ্থনা না হলি স্পিৰিট তেওঁলোক ধুনীয়া হৈ থাকে কিন্তু শুকান হৈ থাকে একো জীৱনৰ পৰা পাৱাৰ ৰিলিজ নহয় আমাক দুইটা বস্তু লাগিব প্ৰেইজ দ্য লৰ্ড প্ৰিচাৰবিলাকে সদায় ভাবে যে মই অকল বাক্য পঢ়িলে হ'ব মোৰ কাৰণে প্ৰাৰ্থনাৰ প্ৰয়োজন নাই হ'ল আপোনাৰ কাহিনী আপুনি শুকান ভাত খুৱাই থাকিব সদায় মানুহখিনিক আৰু মানুহখিনি না বাঢ়িব না ক'তবা যাব প্ৰেইজ দ্য লৰ্ড হালেলুয়া তাৰপিছত আপোনাৰ ঈশ্বৰ আপোনাৰ মেয়ৰবিলাক ক'তবা গুচি যাব বেলেগ চাৰ্চ কোনোবা বেলেগ দাসত তেতিয়া আপুনি ক'ব মোৰ মেয়ৰবিলাকক চুৰ কৰিছে আমি ৱৰ্ড এণ্ড দ্য স্পিৰিট বাক্য আৰু আত্মা দুয়োটাৰ লগত যাম বাক্য আৰু আত্মাত যেতিয়া আপুনি ৱাক কৰিব হি উইল গাইড ইউ ইন প্ৰেয়াৰ ৱৰ্শ্বিপ যেনেকৈ ৱৰ্শ্বিপ লিডাৰবিলাকে খালি গান গাই থাকে সেইকাৰণে পাৱাৰফুল নহয় তেওঁলোকে ইউ কেনট একচুৱেলি আপুনি আপোনাৰ ৱৰ্শ্বিপ ডাইমেনশ্যন আপুনি ইফেক্টিভ বনাব নোৱাৰে যদি আপুনি ৱৰ্ডৰ মানুহ নহয় আৰু প্ৰেয়াৰৰ মানুহ নহয় ইফ ইউ আৰ ৱৰ্ড ফিল এণ্ড প্ৰেয়াৰফুল ইয়ৰ ৱৰ্শ্বিপ উইল বি আনাডাৰ ডাইমেনশ্যন প্ৰেইজ গড আৰু যদি আপুনি প্ৰাৰ্থনা কৰা মানুহ হয় আৰু আপুনি ৱৰ্ড বেছড মানুহ হয় ইয়ৰ প্ৰেয়াৰ ইজ ভেৰি পাৱাৰফুল আপোনাৰ বাক্য বহুত পাৱাৰফুল হ'ব আপুনি যদি বাক্য প্ৰচাৰ কৰা মানুহ হয় আৰু আপুনি প্ৰাৰ্থনা কৰা মানুহ হয় ঈশ্বৰৰ ডিপেণ্ডেণ্ট মানুহ হয় ইয়ৰ প্ৰিচিং উইল বি পাৱাৰফুল আমেন জাষ্ট বিকজ এইটো আমি ইয়াত পাৰফৰ্মেঞ্চ কৰি আছোঁ লাইক এটা পাৰফৰ্মেঞ্চ নিচিনা মানে এইটো জাষ্ট পাৰফৰ্মেঞ্চটো নহয় আমি জাষ্ট ইয়াত কামটো কৰি আছোঁ ইয়াৰ অৰ্থ এইটো নহয় যে অকল আপুনি প্ৰিচিং কৰিব ৱৰ্ডত লাগি থাকিব প্ৰেয়াৰ ইজ ইম্পৰ্টেণ্ট আমেন Spirit of God is important. Hallelujah. আপুনি কেনেকৈ ঈশ্বৰৰ মাত শুনিব তো নাম্বাৰ 1 কণ্ডিশ্যনটো হৈছে ইউ কেন নট হিয়াৰ গড ইন দ্য ফ্লেছ এণ্ড ইন মাইণ্ড অৰ আপোনাৰ চৌলত আপুনি প্ৰাণ আৰু শৰীৰত ঈশ্বৰক শুনিব নোৱাৰে আপুনি আপোনাৰ আত্মাত শুনিব লাগিব গড স্পিক্স টু ইয়ৰ স্পিৰিট মেন ঈশ্বৰক যদি আপুনি শুনিব লাগে আপোনাৰ স্পিৰিট মেনক আপুনি শুনিব পাৰিব লাগে বিকজ ইউ আৰ এ স্পিৰিট মেন আপুনি আত্মা হয় আপোনাৰ প্ৰাণ আছে আপুনি শৰীৰত বাস কৰে হালেলুয়া আৰু এইটো টিচিংছ বহুত পপুলাৰ বা বহুত একুৰেটলি পৃথিৱীত আছে এনেকুৱা নহয় মানুহে ইয়াৰ ওপৰত ডেভেলপ কৰা নাই কনচেপ্ট বিকজ উই ডু নট ন' আৱাৰ ইনাৰ মেন আমাৰ আত্মিক মানুহজনৰ বিষয়ে আমি বহুত আমাৰ নলেজ নাই আৰু সেইকাৰণে আমি ফাংচন কৰিব নোৱাৰোঁ স্পিৰিচুৱেলি মেনি খ্ৰীষ্টিয়ান নহয় মষ্ট খ্ৰীষ্টিয়ান আমি চৌলছ ৰেমছৰ পৰা অপাৰেট হওঁ একচুৱেলি আৰু চৌলিছ ৰেমছে আমাক ব্ৰকেননেছত লৈ যায় এইটো এটা প্ৰচেছ হয় ব্ৰকেননেছত লৈ যায় দেন ঈশ্বৰক কানেক্ট কৰে আমেন কিন্তু আমাৰ অপাৰেশ্যন চিষ্টেমটো ঈশ্বৰে কৈছে ৱাক ইন দ্য স্পিৰিট তোমালোকে আত্মাৰ মতে চলিবা আমেন প্ৰাণৰ মতে নহয় শৰীৰৰ মতে নহয় আত্মাৰ মতে কিন্তু আমি যিহেতু আত্মাক ওপৰত নলেজ আমাৰ ওচৰত নাই কি কাৰণে বুলি ক'লে মানে আমাৰ ওচৰত টিচাৰ নাই যিবিলাক আমাৰ টিচাৰ্ছ আছে তেওঁলোকে বহুতেই নাজানে এটা লং টাইমৰ পৰা মই এইটো বস্তুৰ ওপৰত ষ্টাডি কৰিছোঁ এৰাউণ্ড দ্য ৱৰ্ল্ড পৃথিৱীৰ যিমান তেনেকুৱা বিষয় আছে আই হেভ ষ্টাডিড মই ট্ৰাই কৰিছোঁ ৱাটছমেন নি ইয়াৰ ওপৰত এক্সপাৰ্ট আছিলে একচুৱেলি ৱাটছমেন নি ইজ এ চাইনিজ প্ৰিচাৰ আছিলে তোক মানুহে বহুতে জানে আৰু বহুতে নাজানে যেতিয়া মই তেওঁৰ সেইখন কিতাপ পালোঁ দ্য স্পিৰিচুৱেল মেন মই কৈছোঁ মাই গুডনেছ দিছ মেন হেজ দ্য ডেপথ
তেওঁৰ ওচৰত এইটো ডেপ্থ আছে একচুৱেলি যি এই আত্মিক মানুহজনক বুজি পাইছিলে হালেলুয়া আৰু তেনেকৈ আছে পৃথিৱীত ইণ্ডিয়াত কিন্তু বহুত কম আছে আমি যেতিয়া ইণ্ডিয়াৰ কথা পাতো ভেৰি ফিউ ইন ইণ্ডিয়া অ'কে টু হিয়াৰিং গডছ ভইচ ঈশ্বৰক মাত শুনা আৰু ৰিয়েলি ইনাৰ মেনৰ বিষয়ে জনা চ' মই লং টাইম মোৰ এটা ডিজায়াৰ আছে যে লৰ্ড মই নিজকে হেল্প কৰিব বিচাৰোঁ এণ্ড আই ৱান্ট টু হেল্প দ্য পিপল হু হিয়াৰ মি আৰু ষ্টিল মই লাৰ্ণ কৰিবলৈ ট্ৰাই কৰি আছোঁ ষ্টিল শিকি আছোঁ চ' মই অকণমান যি কনচেপ্ট ডেভেলপ কৰিছোঁ আৰু সি মোক যেনেকৈ হেল্প কৰিছে মই আপোনাক হেল্প কৰিবলৈ বিচাৰিছোঁ চ' ডেট আপুনি প্ৰফেট হ'ব নালাগে বাট হিয়াৰ ফৰ ইয়ৰ চেল্ফ আপুনি যদি নিজৰ কাৰণেই শুনিব পাৰে ঈশ্বৰক ডেটছ ইনাফ আমেন কাৰণ সকলোৰ কাৰণে শুনাটো আপোনাৰ কলিং নহয় যদি আপুনি ঈশ্বৰৰ কলিঙত অহা নাই আপুনি মেন অফ গড নহয় আপুনি প্ৰফেট নহয় তো ঈশ্বৰে আপোনাক বেলেগৰ বিষয়ে কেলৈ জনাই থাকিব ন আপুনি জেনেৰেল কলিঙত আছে তো আপোনাক ঈশ্বৰে জেনেৰেলি বেলেগৰ কথা নকয় আপোনাক ঈশ্বৰে নিজৰ কথা ক'ব যেতিয়া ঈশ্বৰে এটা স্পেচিফিক কলিঙত আপোনাক আনে মানুহক সহায় কৰিবৰ কাৰণে দেন কেতিয়াবা ঈশ্বৰে তেওঁলোকৰ প্ৰব্লেমছবিলাক আপোনাক দেখুৱাব চ' ডেট ইউ কেন প্ৰে আমেন যেতিয়া আমি ঈশ্বৰৰ কথাবোৰ মানুহৰ কথাবোৰ জানো আমি যেতিয়া চাৰ্চত কথাবোৰ কওঁ আপুনি ভাবে নেকি আমি চব কওঁ একচুৱেলি মেবি আমি 2% মান কওঁ যিটো ঈশ্বৰে কৈছে চ' ডেট আমাক কাৰেক্ট কৰিব পৰা যায় মেনি থিংছ ঈশ্বৰে বাই দ্য স্পিৰিট অফ গড আমাক জানিবলৈ দিয়ে আপোনাৰ ভাল পইণ্ট আপোনাৰ প্ৰব্লেমছ আপোনাৰ উইক পইণ্ট বাট আপুনি আৰু মই যদি আমি একচুৱেলি ঈশ্বৰৰ ডাক অলপ মেচিয়ৰ নহওঁ তেতিয়া আমি চব কথাই কৈ দিম কিন্তু ঈশ্বৰে কেতিয়াও ক'বলৈ নিদিয়ে মষ্ট অফ দ্য টাইম আমাক প্ৰাৰ্থনাত সময় পাৰ কৰিবলগীয়া হয় আপুনি এটা ট্ৰাবলৰ মাজেৰে গৈ থাকে আপোনাক এনেকুৱা লাগে যদি আপোনাৰ মেন অফ গড ৰিয়েলি ঈশ্বৰক ভয় কৰে আৰু যদি সি ৰিয়েলি এনইণ্টেড হয় আৰু যদি সি সঁচাকৈ ঈশ্বৰক শুনে সি আপোনাৰ বিষয়ে জানে একচুৱেলি ইউ কেন নট লাই আপুনি এইটো ঠগিব নোৱাৰিব চাৰ্চ আৰু বহুত সময়ত লাইক মই যেতিয়া অসমত এইটো মেছেজ আনিছোঁ মেনি পিপলছক মই কৈছোঁ বিকজ তেওঁলোকে এইটো কথা নাজানে সেইকাৰণে তেওঁলোকে ভাবে আমি যেতিয়া ঈশ্বৰক শুনিব পৰা নাই তেওঁ জানো শুনিব তেওঁলোকৰ কনচেপ্ট তাত আছে কিন্তু এইটো কথা এইটো নহয় যে জাষ্ট বিকজ আপুনি নুশুনে ঈশ্বৰক ইয়াৰ অৰ্থ এইটো নহয় যে কোনোবা ঈশ্বৰক নুশুনে আপোনাৰ লাইফৰ চব ডিটেইলছ ঈশ্বৰে আমাক কাৰোবাক জনাব এনেকুৱা কথা নাথাকে য'ত ঈশ্বৰৰ কাৰেকশ্যনৰ প্ৰয়োজন আছে য'ত আপুনি টু মাছ হৈ গৈছে তাত ঈশ্বৰে প্ৰাৰ্থনাৰ সহায় বিচাৰে আমেন আপোনাক বচাবলৈ বিচাৰি থাকে কাৰণ যেতিয়া ঈশ্বৰে বচাব নোৱাৰিব ওৱান ডে গড উইল চে ঈশ্বৰে ক'ব পৌলে যেনেকৈ কৈছে তেওঁক শয়তানক সোধাই দিয়া বুলি কৈছে আপোনাৰ বাইবেলত লিখা আছে তেওঁক তুমি শয়তানক সোধাই দিয়া যাতে তেওঁৰ প্ৰাণটো বাচি যায় শৰীৰটো যাতে শয়তানে নষ্ট কৰে মানে পৌলে এইটো কথা কৈছে তাক মৰিবলৈ প্ৰাৰ্থনা কৰি দিয়া কাৰণ এতিয়া যদি সি নমৰে সি স্বৰ্গলৈ নাযাব আৰু অলপ দিন জীয়াই থাকিলে সি নিজকে ডিষ্ট্ৰয় কৰিব একচুৱেলি চ' তেনেকুৱা কণ্ডিশ্যনছবিলাক থাকে চ' চাৰ্চ আমি কেতিয়াবা কি হয় ঈশ্বৰত আমি কেতিয়াবা গ্ৰ' কৰিবলৈ ইচ্ছাই কৰা নাই আমি বেবী ৰেমছত থাকিবলৈ ভাল পাওঁ কাৰণ বেবী হৈ থাকিলে কাম একো কৰিব নালাগে মা দেউতাই খুৱাই থাকে হয়নে তো আমি ডাঙৰ হ'ব নোখোজোঁ কিন্তু সেইটো কণ্ডিশ্যনত আপুনি ফুল্লি ঈশ্বৰক এক্সপিৰিয়েঞ্চ কৰিব নোৱাৰে কাৰণ বেবীবিলাকে মা দেউতাৰ চব কথা নুবুজে তেওঁলোকে হাৰ্ড কথা আছে ডাঙৰ কথা আছে নুবুজিব বাট এইটো বিশ্বাসীসকলৰ এইটো নেচাৰ হৈ গ'ল আমাৰ আমি ডাঙৰ হ'ব নোখোজোঁ আমি জাষ্ট জঁপিয়াব খোজোঁ এক্সাইটমেণ্ট ব্লেছিং আহি গ'ল হৈ গ'ল চ' ডেটছ নট লাইফ চাৰ্চ আমি গ্ৰ' হ'ব লাগিব আমেন আৰু যদি আমি গ্ৰ' কৰিব লাগে আমি আমাৰ ইনাৰ মেনক বিষয়ে জানিবলৈ ট্ৰাই কৰিম যে হোৱাট ইজ যেনেকৈ আমাৰ বডিৰ ভইচ আছে আমাৰ চৌলৰ ভইচ আছে আমাৰ স্পিৰিট মেনৰ ভইচ আছে চ' বডিৰ ভইচবিলাক আপুনি জানে ক'তবা বিষাইছে কোনে কয় আপোনাক মোৰ বিষাইছে এইটো হয়নে মোৰ ভোক লাগিছে হয়নে চ' আপুনি দুখ পায় এনিথিং আপোনাৰ বডিয়ে কৈ থাকে এইবিলাক কথা হয়নে আপুনি কিবা এটা ফিল কৰে গৰম গৰম লাগি গৈছে আপোনাৰ হয়নে আপুনি কৈছে ভূতেই হ'ব নেকি হয়নে চ' আপোনাৰ বডি এটা ছিগনেল দিয়ে আপোনাক একচুৱেলি তো আপুনি অনুভৱ কৰে ফাইভ চেন্স যিটো আমাৰ পঞ্চ ইন্দ্ৰিয় আছে ই আমাৰ নলেজৰ দুৱাৰ বুলি কোৱা হয় চাইকলজি দিয়া গেটছ অফ নলেজ বুলি কৈছোঁ তো তাৰ থ্ৰু দি আপোনাৰ বডিয়ে আপোনাক ইনফৰমেশ্যন দি থাকে একচুৱেলি দেন আমাৰ চৌলত আমি তিনিটা পাৰ্ট আছে আমি জানো মাইণ্ড ইম'শ্যন উইল আমাৰ বুদ্ধি শক্তি ইচ্ছা শক্তি আৰু ভাৱনা শক্তি ইচ্ছা শক্তি বুদ্ধি শক্তি আৰু ভাৱনা শক্তি এই তিনিজন লগ লাগি পেলাই প্ৰাণ হৈছে প্ৰাণ আৰু আত্মা বেলেগ বেলেগ বস্তু হয় সেইকাৰণে বাইবেলে কৈছে ঈশ্বৰৰ বাক্য ইমান পাৱাৰফুল হয় প্ৰাণ আৰু আত্মাক বিভেদ কৰিব পাৰে যদি প্ৰাণ আৰু আত্মা একে হ'লেহেঁতেন ঈশ্বৰে ক'লেহেঁতেন নেকি দুইটা ভাগ কৰিব বুলি ন প্ৰাণ আৰু আত্মা দুইটাই বেলেগ হয় আৰু সেইকাৰণে প্ৰাণৰ বিষয়টো হৈছে চ'ল যেনেকৈ আপুনি দুখ লাগিলে আপুনি কেনেকৈ গম পায় আপোনাৰ আবেগে কয় আপোনাক কাৰণ
ইমোশ্যনে সেইটো আপোনাক দিয়ে আপোনাক দুখ লাগে খং উঠে আপোনাক ফূৰ্তি লাগে কেতিয়াবা হয়নে ইমোশ্যন ইজ গুড ঈশ্বৰে ইমোশ্যন আমাক বহুত কাৰণত মাজত এটা কাৰণ দিছে যাতে আমি ঈশ্বৰৰ লগত ইণ্টিমেচি হ'ব পাৰোঁ উইদাউট ইমোশ্যন আপুনি ইণ্টিমেচি হ'ব নোৱাৰে চ' তাৰ বহুত এডভান্টেজৰ মাজত এটা এডভান্টেজ হৈছে যে আমি ঈশ্বৰৰ লগত ইণ্টিমেট হওঁ বা কাৰোবাৰ লগত ইণ্টিমেট হওঁ এইটো আমাক ইমোশ্যনে হেল্প কৰে চ' আপুনি ইমোশ্যনক শুনি আছে দেন আপোনাৰ মাইণ্ডে আপোনাক সদায় ৰিজনিং দিয়ে ৰিজনিং মানে তেওঁ সদায় আপোনাক লজিক দিব একচুৱেলি ক্ৰিটিকেল থিংকিং দিয়ে মানে কিয় এনেকুৱা হ'ল ক'ত যাব লাগে এনেকুৱা নকৰিলে ভাল নেকি এনেকুৱা কৰিলে ভাল নেকি কোনে কথা পাতিছে আপুনি অল দ্য টাইম যদি আপোনাৰ দিমাগে এনেকুৱা কৈ থাকে তেতিয়া আপুনি গম পাব লাগে আপোনাৰ মাইণ্ডে কথা পাতি আছে হালেলুয়া চ' ইটছ চিম্পল চাৰ্চ আপুনি যদি অকণমান কুৱেশ্যন সোধে আপুনি কাৰ ভইচ আহি আছে শুনি পাই যাব একচুৱেলি হু ইজ টকিং টু মি আপুনি যেতিয়া বহি পেলাই আপোনাৰ যে দিমাগত এইবিলাক চলি থাকে আপুনি ভাবি থাকে আপুনি সুধিলে হ'ল কোনে কথা পাতি আছে কেতিয়াবা পৰিস্থিতিয়ে কথা পাতি থাকে আপোনাৰ ধাৰে কথা পাতি থাকে কেতিয়াবা আপোনাৰ প্ৰব্লেমে কথা পাতি থাকে বেমাৰে কথা পাতে হয়নে চ' হু ইজ টকিং কাৰণ দেৰ আৰ মেনি ভইচেছ ইউ হিয়াৰ বুলি কৈছে তোমালোকে বহুত ভইচ শুনা অ'কে 1 Corinthians 14:10 কৈছে দেৰ আৰ মেনি ভইচেছ ইন দ্য ৱৰ্ল্ড পৃথিৱীত বহুত ভইচ আছে বাট নান অফ দেম উইদাউট ছিগনিফিকেশ্যন বুলি কৈছে তেওঁবিলাকৰ এটাও অৰ্থ নথকা নহয় ডেট মিনছ আপুনি আৰু মই বহুত ভইচেছবিলাক শুনি আছোঁ মাতবিলাক আপুনি শুনি থাকে কুৱেশ্যন কৰিবলৈ আৰম্ভ কৰিব হু ইজ টকিং টু মি কোনে কথা পাতি আছে আমেন